নতুনকৈ মুকলি হৈছে ওবিসি স্কলাৰশ্বিপ ওবিসি স্কলাৰশ্বিপৰ বাবে আপোনালোকে কিদৰে আবেদন কৰিব পাৰিব আৰু আগতে যিসকলে এপ্লাই কৰিছিলে তেওঁলোকৰ ৰিনিউৱেল ইতিমধ্যে আৰম্ভ হৈছে আজি এই ভিডিঅ'ত আপোনালোকে কিদৰে অনলাইন ৰিনিউৱেল কৰিব পাৰিব সবিশেষ দেখুৱাই দিম আপোনালোকে নিজৰ মোবাইলতে কৰিব পাৰিব ৰিনিউৱেলটো ইমান টান নহয় প্ৰথমতে আপোনালোকে ডেসক্ৰিপচনত দিয়া লিংকটো ওপেন কৰক লিংকটো ওপেন কৰি দিয়াৰ লগে লগে এনেকুৱা এটা ইন্টাৰফেস আপোনালোকে দেখিবলৈ পাব তললে স্ক্ৰল ডাউন কৰি আপোনালোকে দেখিবলৈ পাব ষ্টেট স্কিমত গৈ পেলাই আপোনালোকে চাব পাৰিব ডেটসমূহ কেতিয়াৰ পৰা ওপেন হৈছে আপোনালোকৰ কি তাৰিখ লাষ্ট ডেট দিছে ইয়াত দিছে পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ টু ওবিসি ষ্টুডেণ্ট আসাম দিছে অসমৰ ষ্টুডেণ্ট সকলৰ বাবে হয় এটো ইয়া ওপেন টিল আপোনালোকৰ ফেব্ৰুৱাৰী 10 তাৰিখলৈকে আপোনালোকৰ খোলা থাকিব এসসি এসটি সকলৰ বাবেও মুকলি হৈছে যদি তেওঁলোকৰ কৰিব খোজে কৰিব পাৰে কিন্তু আজি এই ভিডিঅ'ত মই কেৱল ওবিসি সকলৰ বাবেহে দেখুৱাই দিম বাকি সকলৰ বাবে সেম ষ্টেপে হ'ব আপোনালোকে কেৱল কাষ্টটো সিলেক্ট কৰোতে বেলেগ ধৰণে সিলেক্ট কৰিব লাগিব এতিয়া সক আপোনালোকে যদি নতুন এপ্লাই কৰে ফ্ৰেছ এপ্লিকেশনত গৈ আপোনালোকে আবেদন কৰিব লাগিব আজি এই ভিডিঅ'ত মই আপোনালোকক ৰিনিউৱেল কেনেকৈ কৰিব পাৰিব আগতে যি সকলে পইচা পাই আছিল তেওঁলোকে কিদৰে ৰিনিউৱেল কৰিব পাৰিব সবিশেষ দেখুৱাম ৰিনিউৱেল এপ্লিকেশনত ক্লিক কৰিব যদি আপোনালোকক ফ্ৰেছ এপ্লিকেশনৰ ভিডিও লাগে তেনেহলে কমেন্ট কৰি জনাব মই এটা নতুন ভিডিও বনাই আপলোড কৰি দিম ইয়াত দেখিছে আপোনালোকে ৰিনিউৱেল কৰিবৰ বাবে আপোনালোকৰ যেটো এপ্লিকেশন নাম্বাৰ আৰু পাছৱৰ্ডটো ইয়াত ফিল আপ কৰি পেলাই লগইন কৰিব লাগিব যদি আপোনালোকে এপ্লিকেশন নাম্বাৰটো পাহৰিছে বা পাছৱৰ্ডটো পাহৰিছে তেনেহলে আপোনালোকে ফৰৱাৰ্ড কৰিব পাৰে দেইছে এপ্লিকেশন আইডি ফৰৱাৰ্ড কৰিবৰ বাবে আপোনাৰ বেংক একাউণ্ট নাম্বাৰটো ফিল আপ কৰিব লাগিব এদৰে আপোনালোকে ফৰৱাৰ্ড কৰি ল'ব পাৰে যেহেতু মোৰ মনত আছে হেবাই মই ডাইৰেক্ট আপোনালোকৰ ইয়াত লগইন কৰি দেখুৱাই দিম যদি পাছৱৰ্ড পাহৰিছে ৰিকভাৰি পাছৱৰ্ডত গৈ পেলাই আপোনালোকে ৰিকভাৰ কৰিব পাৰিব এটা সক এপ্লিকেশন নাম্বাৰ বা পাছৱৰ্ড ফিল আপ কৰিলো ক্যাপচাটো ফিল আপ কৰি আপোনালোকে লগইন অপচনটো ক্লিক কৰিব লগইন অপচনটো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ প্ৰফাইলটো এড্ৰেছ শো কৰিব অলপ সময় লোডিং হ'ব ওয়েট কৰিব আপোনালোকে দেখিছে ইয়াত প্ৰফাইলটো এড্ৰেছ শো কৰিব যেহেতু আগতে পইচা পাইছে এটা মই ৰিনিউৱেল কৰিব বাবে আহিছে দেইছে এপ্লাই ফৰ ৰিনিউৱেল অপচনটোত আপোনালোকে ক্লিক কৰিব সাইডত আপোনালোকে দেখিবলৈ পাব আপোনালোকে মোবাইলতো কৰিব পাৰে মোবাইলৰ ক্ৰোম বা মজিলা ফায়াৰফক্স যিকোনো এটা ব্ৰাউজাৰ আপোনালোকে ওপেন কৰি এদৰে কৰিব পাৰে ইয়া দেইছে অলৰেডি আপোনালোকৰ ৰিনিউৱেল স্কিম বেসিক ডিটেইলছ খিনি আপোনালোকৰ অলৰেডি ফিল আপ হৈ থাকিব কেৱল আপোনালোকে ৰিনিউৱেল ডিটেইলছ খিনি ফিল আপ কৰিলেই হ'ব এনুৱেল ইনকামটো কিমান হেতু ফিল আপ কৰিব লাগিব ইমেইল আইডি ফিল আপ কৰিব লাগিব কোন ক্লাছত আছে ইয়াৰটো কিমান হেতু ফিল আপ কৰিব লাগিব ক্লাস স্টার্ট ডেট আৰু প্ৰিভিয়াস ক্লাসৰ আপোনাৰ পাৰ্সেন্টেজ অৰ্থাৎ আপুনি যেটো ক্লাস পাস কৰি আহিছে সেই ক্লাসত আপুনি কিমান পাৰ্সেন্ট পালে হেতু ফিল আপ কৰিব লাগিব ৰেজিষ্ট্ৰেচন নং এডমিশন ইয়াৰ ক্লাস ৰোল নাম্বাৰ এইখিনি বেসিক ডিটেইলছ আপোনালোকে ফিল আপ কৰিব লাগিব এটা ডকুমেন্ট আপলোড কৰিব লাগিব সক ইনকাম সাৰ্টিফিকেট কাষ্ট সাৰ্টিফিকেট আৰু বনাফাইডখন দেখিছে আপোনালোকে সাইডত ডাউনলোড অপচনটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যিখন বনাফাইড সাৰ্টিফিকেট সেইখন এড্ৰেছ শো কৰিব ইয়াত নাম ফাদাৰ নেম গুটেখিনি ডিটেইলছ আপোনালোকৰ শো কৰিব কেৱল আপোনালোকে প্ৰিন্ট কৰি পেলাই প্ৰিন্সিপালৰ সাইনটো আনিব লাগিব সাইনটো আনাৰ পাছত আপলোড কৰিব লাগিব যদি আপলোড কৰাৰ ভিডিও লাগে আপোনালোকে কমেন্ট কৰি জনাব তেতিয়া মই ডিটেইলছত দেখুৱাই দিম কেৱল আপোনালোকে ইনকাম সাৰ্টিফিকেট কাষ্ট সাৰ্টিফিকেট আৰু বনাফাইড সাৰ্টিফিকেট এই তিনটা ডকুমেন্ট লৈয়ে আপোনালোকে ওবিসি কাষ্টৰ বাবে যেটো আপোনালোকৰ এনএসপি স্কলাৰশ্বিপ হেতু ৰিনিউৱেল কৰিব পাৰিব যদি নতুন এপ্লাই কৰিম বুলি ভাবে নতুন এপ্লাই কৰিলেও আপোনাৰ এইকিটা ডকুমেন্টৰে প্ৰয়োজন হ'ব এইকিটা ডকুমেন্ট আপোনালোকে যোগাৰ কৰি ল'ব ইনকাম সাৰ্টিফিকেট যদি নতুনকৈ বনোৱা নাই বনাই ল'ব তাৰ পাছত প্ৰিন্সিপালৰ সাইন কৰি আনি পেলাই বনাফাইডখন আপলোড কৰিব গুটেখিনি আপলোড কৰি যোৱা পাছত আপোনালোকে ফাইনেল সাবমিট কৰি দিলেই আপোনালোকৰ ৰিসিপ্টটো জেনেৰেট হৈ যাব এইদৰে অতি সহজতে আপোনালোকে মোবাইল বা ল্যাপটপতে এনএসপি ওবিসি স্কলাৰশ্বিপ যেটো আছিল হেতুৰ বাবে আপোনালোকে ৰিনিউৱেল কৰিব পাৰিব যদি আপোনালোকক নতুনকৈ এপ্লাই কৰা ভিডিও লাগে ফ্ৰেছ এপ্লিকেশনৰ ভিডিও লাগে তেনেহলে কমেন্ট কৰি জনাব তেতিয়া নতুন এপ্লিকেশন কেইদৰে কৰিব পাৰিব ডিটেইলছত ভিডিও বনাই আপলোড কৰি দিম যদি অনলাইন কৰোতে কিবা অসুবিধা পায় বা ৰিনিউৱেল কৰোতে যদি কিবা অসুবিধা পায় তেনেহলে কমেন্ট কৰি জনাব